কংগ্ৰেছটো আৰু সদায় উচ্ছেদিত লোকসকলৰ লগতে আছে। উচ্ছেদিত মানে মই খিলঞ্জীয়া মানুহ উচ্ছেদিত হোৱাসকলৰ লগত থকা হ'লেতো মোৰ ক'ব লগা নাই, ময়ো তেওঁলোকৰ লগত যোগ দিলোহেঁতেন। কিন্তু কংগ্ৰেছে সাধাৰণতে সেইসকল উচ্ছেদিত মানুহৰ লগত থাকে যিসকল আগ্ৰাসী লোক, যিসকলৰ এখন জিলাত মাটি নিজৰ খিলঞ্জীয়া হিচাপে বা যি হিচাপে নহওক তেওঁলোকৰ মাটি ইতিমধ্যে আছেই, কিন্তু তেওঁলোকৰ এনেকুৱা এটা মাটিৰ প্ৰতি লোলুপ দৃষ্টি থাকে যে কেনেকৈ তেওঁলোকে গৈ তাত মাটি ল'ব পাৰে। সেইকাৰণে আজি গোৱালপাৰা, ধুবুৰী, বৰপেটাৰ পৰা মানুহ আহি উজনি অসমৰ বা গুৱাহাটীৰ কচুতলিতো তেওঁলোকে মাটি লয়। গতিকে সেইসকল মানুহৰ লগত ভাৰতীয় জনতা পাৰ্টি নাই, সেইটোৰ লগত কংগ্ৰেছ থাকিবই, কাৰণ কংগ্ৰেছে তেওঁলোকৰ পৰা ভোট আশা কৰে। ভোট বেংক হিচাপে তেওঁলোকক বিগত দিনত ব্যৱহাৰ কৰিলে, বৰ্তমান বিজেপি থকাৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই। গতিকে সেইসকলৰ প্ৰতি তেওঁলোকে ঘৰিয়ালৰ চকু পানীহে মাত্ৰ টুকে। তেওঁলোকক প্ৰকৃততে ভাল পোৱা হ'লে কংগ্ৰেছৰ 60 বছৰীয়া শাসনকালত তেওঁলোকক সঠিক মাটিৰ ঠিকনা দি ঘৰৰ বন্দোবস্তি কৰি দিলে হয়, কিন্তু তেওঁলোকে সেইখিনিতো নকৰিলে। সেইকাৰণেই কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট অমিল আছে। সেইকাৰণে আমি বহুতৰ মাজত এক দল। গতিকে ভাৰতীয় জনতা পাৰ্টি সেইসকল আগ্ৰাসী মিয়াৰ লগত নাই, আমি খিলঞ্জীয়াৰ লগত আছোঁ।